নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এমবি ব্লগছৰ নতুন এটা ভিডিঅ' লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নৱবৰ্ষই যাতে কঢ়িয়াই আনে আপোনালোকৰ জীৱনলৈ সুখ শান্তি আৰু আশাৰ বতৰা, তাৰে কামনা কৰিছোঁ। সেই উদ্দেশ্য আগত ৰাখি আজি নৱবৰ্ষৰ প্ৰথম দিনাই আমি উপস্থিত হ'লোঁ লখিমপুৰ জিলাৰ বৰনাৰায়ণপুৰৰ ঐতিহাসিক মাঘনোৱা দৌলত, যি 1705 চনত স্বৰ্গদেউ ৰুদ্ৰসিংহই স্থাপন কৰিছিলে। সঁচাকৈ ইয়াৰ পৰিৱেশ অতি মনোমোহা আৰু শান্তিপূৰ্ণ। সেয়ে ভাবিলোঁ আজি আপোনালোকলৈ বুলি এই ভিডিঅ'টো আগবঢ়াওঁ। যদি আপোনালোকে এই ভিডিঅ'টো মোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু এই মাঘনোৱা দৌলত শুনা মতে আৰু লোকবিশ্বাস মতে যদি আপুনি সৎ মনেৰে কিবা বিচাৰে তেনেহ'লে আপোনাৰ মনোবাঞ্ছা নিশ্চয় পূৰণ হয়। যদি আপোনালোকে ভাবে যে আমিও এদিন সেই মাঘনোৱা দৌললৈ যাওঁ তেনেহ'লে আপোনালোকে নিশ্চয় আহিব পাৰে। ইয়াৰ পৰিৱেশ অতি মনোমোহা আৰু অতি গতিকে আজিলৈ আহিছোঁ। আজি ভিডিঅ'টো ইমানেই। যদি ভাল পায় পুনৰ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু পুনৰবাৰ আপোনালোকৰ এই বছৰটো যাতে কুশল মংগল হয়